মূল্য বৃদ্ধি ৰোধ কৰক প্ৰধানমন্ত্ৰী হাই এজেৱাইচিবি লং লিভ এজেৱাইচিবি লং লিভ আপোনালোকে সকলোৱে জানে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এতিয়া জনসাধাৰণৰ ৰাইজৰ মাধমাৰ মাৰিছে। তাৰ লগতে কেন্দ্ৰীয় চৰকাৰে বৰ্তমান ৰন্ধন গেছৰ চিলিণ্ডাৰ 50 টকা আৰু অতি দাম বঢ়াই দিছে। তাক লৈ আমি আজি ৰঞ্জিত দাস ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ যে অসম চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ লগতে মানুহৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰিছে। আপোনালোকে নিশ্চয় গম পাইছে যে অনাগত সময়ত পঞ্চায়ত নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ সময়ত তেখেতলোকে হিতাধিকাৰী সৃষ্টি কৰিব পাৰিছে, কিন্তু তেওঁলোকে মূল্য বৃদ্ধি হ্ৰাস কৰিব পৰা নাই। মূল্য বৃদ্ধি তেওঁলোকে বৃদ্ধি কৰিছে। গতিকে এই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা দিছোঁ। অনাগত দিনত যদি মূল্য বৃদ্ধি হ্ৰাস নকৰে তেনেহ'লে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আগত পঞ্চায়ত নিৰ্বাচন আহি আছে, লগতে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আহি আছে। ৰঙালী বিহুৰ পাকখনত তেখেতলোকে যি ধৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে, এয়া আচলতে জনসাধাৰণক আৰু দৰিদ্ৰ মুখলৈ ঠেলি দিছে। গতিকে এই কাৰ্যক আমি গৰিহণা দিছোঁ।